আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে মই টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলো ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেলে ছাবস্ক্ৰাইব কৰি দিব আৰু অলৰেডি নিশ্চয় আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি এশএবৰি সমস্যাৰে জড়িত হৈ আছে ঠিক সেইদৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আজি 4 বছৰ পাৰ কৰিলে আৰু সেই 4 বছৰৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰীৰ মুখৰ পৰা এটা শব্দও আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ওলোৱা নাছিলে কিন্তু সেই 4 বছৰ পাৰ হোৱাৰ লগে লগে পঞ্চায়ত নিৰ্বাচনৰ যিখিনি নিৰ্বাচনী প্ৰচাৰ সভাবিলাকত মাননীয় মুখ্যমন্ত্ৰী আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা সম্পৰ্কত বা আমাৰ টিউটৰ ছাৰ বাইদেউসকলক দৰমহা বৃদ্ধিৰ সম্পৰ্কত তেখেতসকলে অলৰেডি ঘোষণা কৰিছে যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি পাৰো যিমানখিনি পাৰো টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধি কৰি দিয়াৰ কথা তেখেতসকলে অলৰেডি ঘোষণা কৰিছে আৰু সেই মৰ্মে আমাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে শিক্ষা বিভাগত এটা গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিলে আৰু সেই বৈঠকত টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি কিদৰে সমাধান কৰিলে সমাধান হ'ব পাৰে সেই বিষয়ে তেখেতসকলৰ লগত এটা গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছে আৰু সেই আলোচনাত হয়তো নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধিৰ সম্পৰ্কে আৰু যিসকল আমাৰ কোৱালিফাইড টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰাৰ যিখিনি বিষয় সেই বিষয়খিনি গুৰুত্বভাৱে আলোচনা হৈছে আৰু সেইবাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ মুখত যিহেতু এটা তেখেতসকলে যিখিনি বিষয়ত আলোচনা কৰে এই বিষয়টো তেখেতসকলে অতি সোনকালে সমাধান কৰাৰ এটা প্ৰচেছ কৰে আৰু সেইবাবে তেখেতসকলে হয়তো যোৱাকালি যিখিনি বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকত টিউটৰ সম্পৰ্কে তেখেতসকলে আলোচনা কৰিছে আৰু টিউটৰ সমস্যাখিনি সমাধান কৰাৰ এটা প্ৰচেছ কৰিবৰ কাৰণে শিক্ষা বিভাগক এটা নিৰ্দেশ প্ৰদান কৰিছে আৰু সেয়েহে আমি বিশেষকৈ মই এইখিনি কথা কিয় ক'বলগীয়া হৈছে আমাৰ বিশেষকৈ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ যিসকল কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া আছে তেখেতসকলে যাতে নেকি সেইখিনি খবৰ পাওক আৰু এই সময়ত যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ সদৌ অসম সন্মিলিত তীৰ্থৰ মঞ্চক বৰ্তমানলৈকে লগ কৰাৰ এটা সুযোগ প্ৰদান কৰা নাই হয়তো বৰ্তমান আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিহেতু তীৰ্থ ছাৰ বাইদেউসকলৰ কথা চিন্তা কৰিছে তেখেতসকলে আমাৰ তীৰ্থৰ প্ৰতি এটা পজিটিভ এনাৰ্জি তেখেতসকলৰ মনত উদয় হোৱা যেন আমি দেখিছো আৰু এই চান্সতে যাতে নেকি আমাৰ সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চৰ বিষয়ববীয়াই মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ এটা প্ৰচেছ কৰিব লাগে যাতে নেকি সেই সুযোগত আমাৰ সকলো তীৰ্থক একেলগে তীৰ্থৰ সমস্যাখিনি সমাধান কৰি তীৰ্থৰ পৰা টিচাৰ আপগ্ৰেড কৰে নেকি সেইখিনি কথা তেখেতসকলক নিবেদন কৰিব লাগে যিহেতু সেইসকল তীৰ্থ ছাৰ বাইদেউসকল আজি বছৰ ধৰি তেখেতসকলে বিনা বেতনে শিক্ষকতা কৰি আহিছে আৰু ভাৰতীকৰণৰ নামত বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰীৰ হৈ থাকোঁতে তেখেতেই আমাক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিলে আৰু তেখেতে হয়তো আমাক নিযুক্তি প্ৰদান কৰোঁতে বিশেষকৈ টিউটৰ শিক্ষকসকলক নিযুক্তি প্ৰদান কৰোঁতে তেখেতে এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আপোনালোকে চৰকাৰৰ ট্ৰেকত আহি লওক অতি সোনকালে আপোনালোকক এখন পৰ্টেল খুলি দি সেই পৰ্টেলত আপোনালোকে যদি এপ্লাই কৰে তেনেহলে আপোনালোকক যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰাৰ সুযোগ প্ৰদান কৰিব আৰু যিসকল টিউটৰ এদিন চাকৰি কৰি বা এসপ্তাহ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলেও সেইসকল টিউটৰ ছাৰ বাইদেউসকলক 10 লাখ টকাৰ গ্ৰেজুইটি প্ৰদান কৰাৰ কথা তেখেতসকলে ঘোষণা কৰিছিলে আৰু সেই সকলো সমস্যাক লৈ তেখেতসকলৰ লগত আপোনালোকে বৰ্তমান যিখিনি সময় সেই সময়ত তেখেতসকলক লগ কৰাৰ এটা সুযোগ বিচাৰিব লাগে যাতে নেকি মাননীয় মুখ্যমন্ত্ৰীয়ে যেন আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতি দয়া বা বাঢ়ি যাতে নেকি আমাৰ সন্তাক লগ কৰি আমাৰ সমস্যাখিনি সমাধান কৰাৰ প্ৰচেছ কৰে নেকি সেয়া নিশ্চয়কৈ আমাৰ কেন্দ্ৰীয় কমিটিয়ে বৰ্তমান সময়ত চেষ্টা কৰিব লাগে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ যিসকল বিষয়ববীয়া আছে তেখেতসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো আৰু আপোনালোকৰ প্ৰচেষ্টাত যেন যাতে নেকি টিউটৰ শিক্ষকৰ সমস্যাখিনি সমাধান হওক সেয়ে কামনা কৰিছো আৰু যিহেতু মুখ্যমন্ত্ৰীয়ে তেখেতসকলৰ যিখিনি শিক্ষা বিভাগৰ বৈঠক অনুষ্ঠিত হৈছিলে সেই বৈঠকত আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণৰ নিৰ্দেশ প্ৰদান কৰিছে সেই নিৰ্দেশ মতে যদি হয় তেনেহলে টিউটৰ শিক্ষকসকলৰ কিঞ্চিত পৰিমাণ হ'লেও সমস্যা সমাধান হ'বলৈ গৈ আছে আৰু সেই সুযোগতে যাতে নেকি আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকে লগ কৰি আমাৰ সমস্যাখিনি তন্নকৈ যাতে নেকি সম্পূৰ্ণভাৱে নিয়ৰীয়াকৈ যাতে নেকি আপোনাৰ সমস্যা সমাধান কৰিব পাৰে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক যাতে নেকি আপোনাৰ এক্সপেৰিয়েন্সৰ ভিত্তিত টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা এটা সুযোগ প্ৰদান কৰিব লাগে সেইখিনি দাবী উত্থাপন কৰিব লাগে যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকল আজি বছৰ ধৰি তেখেতসকলে বিনা বেতনে শিক্ষকতা কৰি আহিছে আৰু প্ৰাদেশিকৰণৰ নামত টিউটৰ হিচাপে বৰ্তমান আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টিউটৰ হিচাপে তেতিয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতে টিউটৰ শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছিলে আৰু অলৰেডি টিউটৰ হিচাপে আমি যিটো এক্সপেৰিয়েন্সৰ ভিত্তিত চাবলৈ গ'লে অলৰেডি আমি 4 বছৰ টিউটৰ হিচাপে নিযুক্তি আমি এই কৰ্মদান কৰিলো আৰু এই কৰ্মৰ ভিত্তিত বা সেই আপোনাৰ এক্সপেৰিয়েন্সৰ ভিত্তিত যিহেতু বিনা বেতনে বহু বছৰ শিক্ষকতা কৰাৰ পাছতো আপোনাৰ 4 বছৰ আপোনাৰ চৰকাৰী
টিউটৰ হিচাপে যদি আমি যেহেতু শিক্ষকতা এটা এক্সপেৰিয়েন্স পাইছো সেই এক্সপেৰিয়েন্সৰ ভিত্তিত যেহেতু অসম চৰকাৰে আমাক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ সেই চান্সখিনি আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়া যাতে নেকি আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাব লাগে আৰু সকলো টিউটৰকে যাতে নেকি টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা এটা সুযোগ দিয়ক আৰু সেই টিউটৰ ছাৰ বাইদেউসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বা তেখেতসকলৰ পৰিয়ালৰ কথা চিন্তা কৰি যাতে নেকি মাননীয় মুখ্যমন্ত্ৰীয়ে সকলো টিউটৰকে যেন এজন শিক্ষকলৈ আপগ্ৰেড কৰি সেই কামনা কৰিম আৰু যিসকল টিউটৰৰ সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰি তেখেতসকলৰ পৰিয়ালৰ ভৱিষ্যতৰ চিন্তা কৰি যাতে নেকি সেই পৰিয়ালৰ এটা সুস্থিৰ চিন্তাত থাকিব পাৰে সেয়া তেখেতসকলৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে বিনম্ৰভাৱে আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই তেখেতসকলক কৰাৰ এটা সুযোগ বিচাৰি তেখেতক সেইখিনি আহ্বান জনাব লাগে যেহেতু বৰ্তমান মাননীয় মুখ্যমন্ত্ৰীৰ মুখত আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে বাৰম্বাৰকৈ তেখেতে উল্লেখ কৰিছে টিউটৰ সমস্যাখিনি সমাধান কৰা হ'ব আৰু সেই মৰ্মে যোৱা যিখিনি আলোচনা শিক্ষা বিভাগৰ সেই আলোচনাত যেহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি তাই দিছে আৰু সেই সময়তে যাতে নেকি মাননীয় মুখ্যমন্ত্ৰীক আমাৰ টিউটৰ ছাৰ বাইদেউক এটা লগ কৰা এটা সুযোগ বিচাৰক আৰু তেখেতক লগ কৰি আমাৰ সমস্যাখিনি যাতে নেকি সকলোখিনি সমস্যা বা সকলো টিউটৰ ছাৰ বাইদেউসকলক একেলগে যেন টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰি সেইখিনি প্ৰচেছ কৰিবৰ কাৰণে আপোনালোকে বিনম্ৰভাৱে অনুৰোধ জনাওক অন্যথা হয়তো আমাৰ সমস্যাখিনি কিঞ্চিত পৰিমাণ হ'লেও ক'বাত নহয় ক'বাত যদি থাকি যায় তেনেহ'লে আমাৰ বহুতো টিউটৰ ছাৰ বাইদেউসকলৰ টিউটৰ হৈ থাকিবলৈ লাগিব আৰু সেই অসম চৰকাৰে এটা বিবেচনা কৰাৰ সুযোগ যাতে নেকি দিয়ে আৰু সেইখিনি আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চে মাননীয় মুখ্যমন্ত্ৰীৰ পৰা সেইখিনি বিচাৰিব লাগে বা তেখেতসকলক সেইখিনি আবেদন কৰিব লাগে যাতে নেকি সেইসকল টিউটৰক বৰ্তমান টিউটৰ হিচাপে নাৰাখি শিক্ষকসকলে আপগ্ৰেড কৰি তেখেতসকলক পূৰ্ণ পৰ্যায়ৰ এজন চৰকাৰী কৰ্মচাৰী হিচাপে নিযুক্তি দিয়ে সকলো সা সুবিধা প্ৰদান কৰিবৰ কাৰণে বিনম্ৰভাৱে যাতে নেকি আপোনালোকে অনুৰোধ কৰিব আৰু সেয়ে মই সেই উদ্দেশ্যে বনাইছো যাতে নেকি সদৌ অসম সন্মিলিত তীৰ্থৰ মঞ্চই যাতে নেকি এইখিনি খবৰ পায় আৰু আমাৰ সন্তাই যাতে নেকি কামখিনি কৰিবলৈ এটা সুযোগ বিচাৰে মাননীয় মুখ্যমন্ত্ৰীৰ পৰা বা মাননীয় মুখ্যমন্ত্ৰীক লগ কৰি আমাৰ সমস্যাখিনি এই সমাধান কৰাৰ এটা আহ্বান জনাব লাগে বুলি আজিৰ ভিডিঅ'তে মই সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চৰ সকলো বিষয়ববীয়াক অনুৰোধ জনাইছো আৰু প্ৰতিগৰাকী সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চৰ বিষয়ববীয়াই যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰে তেন্তে ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় অসম